মনে মনে থাকা আরে মনে মনে থাকা মানে শুনিলে কি বুলি ভাবিব আরে হাত জোৰ কৰিছো অলপ মনে মনে থাকাচোন ইমান চিঞৰ বাখৰ কৰিলে মানুহে ভাবিব আমি কাজিয়া কৰিছো কি দিয়া নাই তোমাক মই হে কি দিয়া নাই যি বিচাৰিছা প্ৰত্যেকটো বস্তুকে তোমাক দি আহিছো আজিলৈকে কোনটো বস্তু দিয়া নাই তোমাক কৈছো নে মনে মনে থাকা বুলি কৈছো কথা কিন্তু বেয়া হৈ যাব মই কৈছো না মনে মনে থাকা এই মনে মনে থাকা ইয়াৰ ব্যৱস্থা কালিলৈ কৰি আছো এনেকে আৰু সহ্য কৰিব নোৱাৰি কি ব্যৱস্থা কৰিবা কৰিম ভাবি আছো এতিয়া শুই থাকো বলক কৰিবলৈ কি আছে পুলিচ মাতিব লাগিব কৰিম নহয় কেতিয়া ৰাতিপুৱা রুন ওই রুন রুন উঠছোন ওই উঠ ভাড়াতীয়া মানুহজনৰ কাৰণে মায়ে কিবা কিবি বনাইছে লৰালৈকে দে গৈ যাচোন শুনিছনে নাই উঠ আকৌ ভিতৰলৈ সোমাই যাবি অকলে থাকোঁ বুলি কৈ কোন তিৰোতাৰ লগত ৰাতি ৰাতি কথা পাতাই চাই আহিবি দি থৈ গুচি নাহিবি বাচনকেইটা মায়ে এতিয়া খুজিছে বুলি কৈ লৈ আহিবি চকু ফুৰাই চাবি ভিতৰত কোন আছে সোনকাল কৰ 9টাত মানুহজন ওলাই যাবই দিবলৈ নাপালে মাৰৰ প্লেন এনেই যাব ৰাতিপুৱাৰে পৰা কষ্ট কৰি বনাই আছে যা লৰালৰি কৰ মায়ে আপোনালৈ কিবা দি পঠিয়াইছে বাচনকেইটাও এতিয়া লৈ যাবলৈ কৈছে এতিয়াই বাচন ধুই থাকিলে পলম হ'ব নহয় মই ডিউটিৰ পৰা আহি ধুই দিম ধুব নালাগে অজৰাই দিলেই হ'ল মই অকমান ভিতৰতে বহি দিওঁ নেকি নধুৱাকৈ বাচন উভতাই দিব নাপায় সোমাবলৈ নিদিলে ভিতৰলৈ ঐ জোৰকে সোমাই যাব নোৱাৰিলি অকলশৰীয়া মতা মানুহ তাৰ কোঠালৈ জোৰকে সোমাই যোৱাটো ভদ্ৰ মানুহৰ কাম নেকি অকলশৰীয়া নহয় লগত এখন মাইকী মানুহ এগৰাকীও ৰাখিছে কণ্ঠহে শুনিছা দেখাতো নাই মই অকল শুনিছো নেকি আপুনিওতো শুনিছে বৰুণেওতো শুনিছে ই বৰুণ উঠিলে নে নাই বৰুণ 9টা বজাতে সি উঠিবনে ৰাতি ৰাতি মোবাইলত কি চাই টোপনি ক্ষতি কৰি থাকে তাৰপৰা কাৰ কি লাভ যিয়ে বৰুণদাহঁতৰ নিচিনা ল'ৰাবোৰে চোৱা কণ্টেণ্টবোৰ আপলোড দি থাকে সিহঁতৰ লাভ হৈছে বাকীবোৰৰ পঢ়া শুনাত ক্ষতি হৈছে হ'ব তই বিয়েটো ভাল ফলাফল কৰি দেখুৱাচোন ঠিকেইটো কৈছে তাই মেট্ৰিকত ইমান ধুনীয়া ৰিজাল্ট কৰা ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰীত কৰিলে সেয়া ডিগ্ৰীতটো অৱস্থাই নাই বিক্ৰমৰ সেইখন চাৰ্টিফিকেট লৈ ক'ত কি কৰিব সি ৰ'বচোন আপুনি তাৰ কথা পিছতো আলোচনা কৰিব এতিয়া এইজনৰ কথা চিন্তা কৰক তুমি ঢিলাই দিয়াৰ বাবেই সি আজি নষ্ট হ'ল নহ'লেতো ভালেই আছিল সি সৰুৰে পৰা কোনে ডাঙৰ দীঘল কৰিলে কিবা এটা বেয়া হ'লে মোলৈ ঠেলি দিব
এই ওপৰৰ কোঠাটো ভাড়া দিয়াৰ কথা কোনে উলিয়াইছিল মই নে তুমি এটা ভুগিবলগা হৈছে কাৰ কাৰণে মোৰ নে তোমাৰ কাৰণে আপোনাৰ কাৰণেহে কোঠাটো ভাড়ালৈ দিয়া চিন্তা কৰিলোঁ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত